টাইম মানে আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ, কিবা ডকুমেণ্টছ আছে নেকি, কেনেকৈ সিহঁতে দখল কৰিলে, ইয়াৰ কিবা ডকুমেণ্টছ আছে, ইভিডেঞ্চ আছে নেকি, সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ। ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম। ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব, ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে, চাহ বাগান বা কিবা ৰাবাৰ বাগান কিবা সেনেকৈ সিহঁতে দখল কৰিছে, তাৰ লগত সেইটো ৰিলেটেড আছে নে নাই সেইটো চাই ল'ম। তাৰপিছত যদি ৰিলেটেড নহয় বা অবৈধ হয়, তেতিয়াহ'লে আকৌ আমি সিহঁতক ন'টিছ জাৰি কৰিম যে 15 দিন বা 20 দিনৰ ভিতৰত আপোনালোকে এইটো জাগা এৰি যাব লাগে, নহ'লে আমি বিভাগীয়ভাৱে আমি আইনমত একশ্যনটো লোৱা হ'ব। টাইম মানে আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ, কিবা ডকুমেণ্টছ আছে নেকি, কেনেকৈ সিহঁতে দখল কৰিলে, ইয়াৰ কিবা ডকুমেণ্টছ আছে, ইভিডেঞ্চ আছে নেকি, সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ। ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম। ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব, ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে, চাহ বাগান বা কিবা ৰাবাৰ বাগান কিবা সেনেকৈ সিহঁতে দখল কৰিছে, তাৰ লগত সেইটো ৰিলেটেড আছে নে নাই সেইটো চাই ল'ম। তাৰপিছত যদি ৰিলেটেড নহয় বা অবৈধ হয়, তেতিয়াহ'লে আকৌ আমি সিহঁতক ন'টিছ জাৰি কৰিম যে 15 দিন বা 20 দিনৰ ভিতৰত আপোনালোকে এইটো জাগা এৰি যাব লাগে, নহ'লে আমি বিভাগীয়ভাৱে আমি আইনমত একশ্যনটো লোৱা হ'ব। টাইম মানে আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ, কিবা ডকুমেণ্টছ আছে নেকি, কেনেকৈ সিহঁতে দখল কৰিলে, ইয়াৰ কিবা ডকুমেণ্টছ আছে, ইভিডেঞ্চ আছে নেকি, সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ। ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম। ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব, ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে, চাহ বাগান বা কিবা ৰাবাৰ বাগান কিবা সেনেকৈ সিহঁতে দখল কৰিছে, তাৰ লগত সেইটো ৰিলেটেড আছে নে নাই সেইটো চাই ল'ম। তাৰপিছত যদি ৰিলেটেড নহয় বা অবৈধ হয়, তেতিয়াহ'লে আকৌ আমি সিহঁতক ন'টিছ জাৰি কৰিম যে 15 দিন বা 20 দিনৰ ভিতৰত আপোনালোকে এইটো জাগা এৰি যাব লাগে, নহ'লে আমি বিভাগীয়ভাৱে আমি আইনমত একশ্যনটো লোৱা হ'ব। টাইম মানে আমি ফাৰ্ষ্ট টাইম সিহঁতক হেৰি কৰিছোঁ, কিবা ডকুমেণ্টছ আছে নেকি, কেনেকৈ সিহঁতে দখল কৰিলে, ইয়াৰ কিবা ডকুমেণ্টছ আছে, ইভিডেঞ্চ আছে নেকি, সেইটো আমি ফাৰ্ষ্ট টাইম বিচাৰিছোঁ। ইয়াৰ কাৰণে 5 দিন বা এসপ্তাহ দিয়া হৈছে টাইম। ইয়াৰ পিছত আমি যেতিয়া সিহঁতে ডকুমেণ্টছ দিব, ডকুমেণ্টছটো আমি 4 তাৰিখত স্ক্ৰুটিনি কৰি চাম যে সেই ডকুমেণ্টছৰ লগত তাৰ যিটো হেৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।